আজি আমি শিকিম ডাই ভাৰ্বৰ লগত আমি কেনেকৈ প্ৰিপজিশ্যন ইউজ কৰিব পাৰোঁ। আমি জানো ডাই ভাৰ্বৰ লগত যথেষ্টখিনি প্ৰিপজিশ্যন ব্যৱহাৰ হয়, যেনেকুৱাকৈ ডাই বাই, ডাই ইন, ডাই অফ, ডাই উইথ, ডাই ফ্ৰম, ডাই বাই। এনেকুৱা ধৰণৰ প্ৰিপজিশ্যনবিলাক ডাই ভাৰ্বৰ লগত কি হয় ব্যৱহাৰ হয়, আৰু এইবিলাক নিয়ম আছে আৰু নিয়মবিলাক আমাৰ মুখস্থ কৰা বহুত কষ্ট হয়, আৰু যেহেতু আমাৰ বহুতো পঢ়িবলগীয়া আছে, ট্ৰিক্সৰ সহায়ত কেনেকৈ আমি অতি সহজতে 1 ছেকেণ্ডত বাক্যৰ প্ৰিপজিশ্যন ডাই ভাৰ্ব ৰিলেটেড যিকোনো প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। মাত্ৰ এটা ট্ৰিক্সৰ জৰিয়তে যিকোনো ডাই ভাৰ্ব ৰিলেটেড যিকোনো প্ৰিপজিশ্যন আপোনালোকে ইউজ কৰিব পাৰিব। গতিকে মই প্ৰথম এক্সাম্পলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, মই প্ৰথম কুৱেশ্যনটো লিখিছোঁ, হি ডাইড ডেজ COVID-19। হি ডাইজ ডেড COVID-19। ইয়াত কিছুমান প্ৰিপজিশ্যন দিয়া আছে, অফ, উইথ, ইন, ইয়াৰ যিকোনো এটা দিব লাগিব। তাৰপিছত চাওক, কনকলতা ডাইড ডেজ কাণ্ট্ৰি। ইয়াত কিছুমান অপশ্যন দিয়া আছে, অফ, ফ্ৰম, ফৰ, ইয়াৰ কোনটো হ'ব। গতিকে আমি যদি ট্ৰিক্সটো শিকোঁ, সেই ট্ৰিক্সটো শিকিলে আমাৰ 1 ছেকেণ্ডত কি হ'ব, আমি এইবিলাকৰ প্ৰিপজিশ্যনবিলাক ব্যৱহাব পাৰিম। গতিকে মই এতিয়া আপোনালোকক ট্ৰিক্সটো দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ট্ৰিক্সটো একবাৰ চাই লওক। ট্ৰিক্সটো একেবাৰে সহজ। আপোনালোকে মাত্ৰ 2টা লাইন মনত ৰাখিব লাগে, আৰু এই 2টা লাইন আপোনালোকে মোবাইলৰ ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰি একদিনতে মনত ৰাখিব পাৰে। মই দেখুৱাইছোঁ যে অ'ডি এণ্ড, এইটো এনৰ চিন দিছোঁ এটা এণ্ড, অ'ডি এন ফৰকাণ্ট, বাই চুইট এণ্ড ইন বেক উইথ লাভ। অৰ্থাৎ অ'ডি এন ফৰকাণ্ট, বাই চুইট এণ্ড ইন বেক উইথ লাভ। এই 5টা শব্দ আপোনালোকে একদিনৰ কাৰণে মোবাইলৰ ৱালপেপাৰ হিচাপে ইউজ কৰিব পাৰে, আৰু ইউজ কৰিলে আপোনালোকৰ ট্ৰিক্সটো মনত থাকিব। গতিকে আমি চাই লওঁ, অ'ডি মানে কি, ফৰকাণ্ট মানে কি, বাই চুইট মানে কি, ইন বেক মানে কি, উইথ লাভ মানে কি, একবাৰ চাই লওঁ, তেতিয়া আমাৰ সহজ হ'ব। চাওক, অ'ডি, অ' মানে অ'ৰ পৰা কি ৰিলেট কৰিব পাৰি, অ' মানে অফ, অৰ্থাৎ এই অফটো, অ' মানে অফ এটা প্ৰিপজিশ্যন, আৰু ডি মানে ডিজিজ, ডি মানে হ'ল ডিজিজ, অৰ্থাৎ ডিজিজৰ আগত কি হয়, অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। যিকোনো ডিজিজ হ'ব পাৰে, ইনফ্লুৱেঞ্জা হ'ব পাৰে, কলেৰা হ'ব পাৰে, ডায়েবেটিছ হ'ব পাৰে, হাই প্ৰেছাৰত মৰিব পাৰে, COVID-19 হ'ব পাৰে, কলেৰা হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, ফিভাৰ হ'ব পাৰে, যিকোনো বেমাৰৰ আগত কি হ'ব, অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। আমাৰ অ'ডিৰ হৈ গ'ল। তাৰপিছত আহিল ফৰকাণ্ট। ফৰকাণ্টৰ কি চাওক, ফৰকাণ্টৰ ফৰটো হ'ল এটা প্ৰিপজিশ্যন, ফৰ, আৰু কাণ্টটো কি কাৰ লগত ৰিলেট কৰিব পাৰি, কাণ্টটো সদায় কাণ্ট্ৰিৰ লগত আমি ৰিলেট কৰিব পাৰোঁ। অৰ্থাৎ কোনোবা এজন ব্যক্তি দেশৰ কাৰণে যদি মৃত্যুবৰণ কৰে, দেশৰ কাৰণে যদি মৃত্যুবৰণ কৰে, তেতিয়া আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। অৰ্থাৎ কাণ্ট্ৰিৰ আগত কোনো বাক্যত যদি কাণ্ট্ৰি শব্দটো থাকে, তেতিয়া সেই বাক্যত আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত চাওক, বাইটো হ'ল এটা প্ৰিপজিশ্যন, আৰু আমি চুইটটো কাৰ লগত ৰিলেট কৰিব পাৰি, ছুইচাইডৰ লগত। অৰ্থাৎ কি হয়, ছুইচাইডৰ লগত আমি ৰিলেট কৰিব পাৰি। অৰ্থাৎ ছুইচাইড কৰি যদি কোনো ব্যক্তি মৃত্যু হয়, যেনেকুৱাকৈ টেকিং পয়জন খাই মৃত্যু হ'লে, যদি হেং হয় অৰ্থাৎ ফাঁচি লৈ মৃত্যু হয়, বা যদি যিকোনো আত্মহত্যা, তাৰমানে নিজে যদি মৃত্যু হয়, তেতিয়াহ'লে তাৰ আগত কি বাই প্ৰিপজিশ্যন ইউজ কৰিব পাৰি। আৰু এটা কথা মই কৈ থওঁ যে যিকোনো ভায়োলেন্স অৰ্থাৎ হিংসাৰ কাৰণে যদি মৃত্যু হয়, তাৰ লগতো কি হয়, বাই প্ৰিপজিশ্যন, অৰ্থাৎ বাই ভায়োলেন্স। এই বি আৰু বি একেটা প্ৰনাউন্সিয়েশ্যন একে আছে, বি আৰু বি, বাই ভায়োলেন্স, অৰ্থাৎ ভায়োলেন্স হ'লেও কি হ'ব, বাই হ'ব। তাৰপিছত ছুইচাইড হ'লেও কি হ'ব, বাই হ'ব। ইয়াত আমাৰ যিটো ট্ৰিক্স আছে, বাই চুইটৰ যিটো বাই, সেইটো হ'ল প্ৰিপজিশ্যন, চুইট মানে ছুইচাইড। এই ক্ষেত্ৰত আমাৰ ট্ৰিক্সৰ যিটো বাই আছে, সেইটো দি কি হয়, ছুইচাইড কৰি মৃত্যু হ'লে বাই প্ৰিপজিশ্যন। আৰু এটা হ'ল বিৰ লগত যদি আমাৰ কি হয়, যিটো আমাৰ উচ্চাৰণ একে মিল আছে, গতিকে ভায়োলেন্স হ'লেও কি হয়, বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়।
তাৰপিছত চাওক ইন বেকে কি ৰিলেট কৰে ইন বেক ইনটো হ'ল এটা প্ৰিপজিশ্যন ইনটো প্ৰিপজিশ্যন বে মানে বি এ বে মানে বেটেলক আমি কি ক'ব পাৰোঁ ৱাৰ বুলি ক'ব পাৰোঁ অৰ্থাৎ যদি কোনো ব্যক্তি বেটেল বা ৱাৰ বা এ ডাবল চি মানে এক্সিডেণ্ট তাৰমানে ইন হ'ল প্ৰিপজিশ্যন বে মানে বেটেলৰ লগত আমি ৱাৰক ৰিলেট কৰিব পাৰোঁ বেটেল আৰু ৱাৰ তাৰপিছত এক মানে চি মানে এক মানে এক্সিডেণ্ট অৰ্থাৎ যুদ্ধ অৰ্থাৎ বেটেল ৱাৰ এক্সিডেণ্ট যদি আমাৰ কোনো বাক্যত থাকে তেতিয়াহ'লে আমি কি প্ৰিপজিশ্যন ইউজ কৰিব লাগে ইন প্ৰিপজিশ্যন আমি ইউজ কৰিব লাগে তাৰপিছত উইথ লাভ অৰ্থাৎ উইথ প্ৰিপজিশ্যনটো উইথটো হ'লে এটা প্ৰিপজিশ্যন লাভটো আমি কাৰ লগত ৰিলেট কৰিব পাৰিব লাভ ৰিলেটেড ফেনমেনা অৰ্থাৎ যিকোনো ভাল পোৱা বা লাভ এণ্ড এফেয়াৰ্ছ বা এজনে আনজনৰ কাৰণে যদি মৃত্যু হৈ যায় তেতিয়া তাৰ লগত আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি জানিলোঁ যে ট্ৰিক্সটো হ'ল অ'ডি এণ্ড ফৰকাণ্ট বাই শুড এণ্ড ইন বেক উইথ লাভ অ' মানে অফ ডি মানে ডিজিজ অফ বেমাৰৰ আগত ব্যৱহাৰ হ'ব ফৰকাণ্ট মানে ফৰ মানে প্ৰিপজিশ্যন কাণ মানে কাণ্ট্ৰিৰ কাৰণে মৃত্যু হ'লে ফৰ প্ৰিপজিশ্যন বাই প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হ'ব ছুইচাইড কৰি বা ভায়লেন্সত ব্যৱহাৰ হ'লে মৃত্যু হ'লে ইন প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হ'ব বেটেল ৱাৰ আৰু এক্সিডেণ্টত মৃত্যু হ'লে উইথ প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হ'ব যিকোনো মৰম বা চেনেহ ভাল পোৱাৰ কাৰণে যদি মৃত্যু হয় তেতিয়া লাভ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব লগতে আপোনালোকক মই ফ্ৰম প্ৰিপজিশ্যনৰ ব্যৱহাৰটো মই কৈ দিছোঁ ফ্ৰমটো কেতিয়া হ'ব অভাৰড'জ যিকোনো অভাৰড'জ বুলি ক'লে ইয়াত অভাৰ ইটিং হ'ব পাৰে অভাৰ ড্ৰিংকিং হ'ব পাৰে তাৰপিছত অভাৰ ফুডিং হ'ব পাৰে অভাৰ পয়জনিং হ'ব পাৰে এনেকুৱা ধৰণৰ অভাৰড'জ যিবিলাক আছে অভাৰড'জ থকা যিকোনো বাক্য অভাৰড'জ বুজালে তেতিয়াহ'লে আমি ফ্ৰম প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম গতিকে এতিয়া আমি কেইটামান কুৱেশ্যন লৈছোঁ আৰু কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰি চাওঁ হয় আমাৰ প্ৰথম বাক্যটো হ'ল চাওক হি ডাইড ডেজ COVID-19 এতিয়া আমাৰ ইয়াত প্ৰিপজিশ্যন দিয়া আছে তিনিটা অফ উইথ ইন কোনটো হ'ব আমি কি শিকিছিলোঁ অ'ডি এণ্ড ফৰকাণ্ট তাৰপিছত শিকিছিলোঁ বাই সুইট এণ্ড ইন বেক উইথ লাভ এইটো শিকিছিলোঁ এতিয়া চাওক আমাৰ যদি কোনো বেমাৰত মৃত্যু হয় অ' মানে অফ ডি মানে ডিজিজ অৰ্থাৎ যিকোনো বেমাৰত মৃত্যু হ'লে কি হয় অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয় COVID-19 এটা বেমাৰ গতিকে ইয়াত মৃত্যু হ'লে কি হ'ব অফ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব গতিকে ইয়াত কি হ'ব অফ তাৰপিছৰ বাক্যটো চাওক কনকলতা ডাইড ডেজ কাণ্ট্ৰি আমাৰ ট্ৰিক্সটো কি আছিল অ'ডি এণ্ড ফৰকাণ্ট অৰ্থাৎ ফৰ এটা প্ৰিপজিশ্যন কাণ মানে কাণ্ট্ৰি অৰ্থাৎ দেশৰ কাৰণে যদি কোনো ব্যক্তি মৃত্যু হয় তেতিয়া কি হ'ব আমাৰ ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ ইয়াত আমি কি চাম অফ ফ্ৰম ফৰ গতিকে ইয়াত শুদ্ধ এনচাৰ কি হ'ব ফৰ তাৰপিছতটো চাওক ৰাম ডাইড ডেজ ভায়লেন্স টেকিং পয়জন মই দুটা ৱৰ্ড লিখিছোঁ ৰাম ডাইড ভায়লেন্স বুলি ক'ব পাৰে বা ৰাম ডাইড টেকিং পয়জন বুলি ক'ব পাৰে টেকিং পয়জন মানে বি খাই মৰা এইটো এটা কি হ'ব এইটো ছুইচাইড কৰা বুজাব আৰু কি শিকিছিলোঁ যে যদি কি হয় ভায়লেন্স হ'লে কি হয় বাই প্ৰিপজিশ্যন আমি আগৰ আমাৰ ট্ৰিক্সটো লৈ চাওঁ যে ৰাম ডাইড টেকিং পয়জন অৰ্থাৎ পয়জন খাই মৃত্যু হৈছে মানে ছুইচাইড কৰিছে আমাৰ ট্ৰিক্স কি আছিল বাই সুইট মানে ছুইচাইড বাইটো হ'ল এটা প্ৰিপজিশ্যন গতিকে ছুইচাইড কৰি মৃত্যু হ'লে কি হ'ব বাই প্ৰিপজিশ্যন হ'ব আৰু এটা কি শিকিছিলোঁ ভায়লেন্স হ'লেও অৰ্থাৎ বি আৰু বি মিল আছে উচ্চাৰণৰ গতিকে এইটো কি হ'ব ভায়লেন্স যদি থাকে তথাপি বাই প্ৰিপজিশ্যন হ'ব গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব বাই তাৰপিছতটো হ'ল সীতা ডাইড ডেজ হাৰ লাভাৰ ইয়াত চাওক হাৰ লাভাৰ অৰ্থাৎ লাভ ফেনমেনা হয় লাভ ৰিলেটেড ফেনমেনা হয় লাভ এণ্ড এফেয়াৰ্ছৰ ৰিলেটেড গতিকে আমি কি শিকিছিলোঁ অ'ডি এণ্ড ফৰকাণ্ট বাই সুইটছ এণ্ড ইন বেক উইথ লাভ অৰ্থাৎ উইথ কেতিয়া হ'ব লাভ ৰিলেটেড এতিয়া লাভৰ কথা কৈছে গতিকে ইয়াত কি হ'ব উইথ অৰ্থাৎ সীতা ডাইড উইথ হাৰ লাভাৰ হৈ গ'ল তাৰপিছত আমাৰ আৰু এটা কুৱেশ্যন আছে আৰু দুটামান কুৱেশ্যন আছে তাৰপিছত কুৱেশ্যনটো চাওক শ্বি ডাইড ডেজ এক্সিডেণ্ট আমাৰ ট্ৰিক্স কি আছিলে অ'ডি এণ্ড ফৰকাণ্ট বাই
buy sweet and in back with love এতিয়া চাওক কি কৈছে in back মানে ইনটো এটা প্ৰিপজিশন বে মানে বেটেল বে মানে ইয়াত বেটেল যদি হলে হয় বেটেল তাৰ পিছত বে বেটেলক কাৰ লগত ৰিলেট কৰিব পাৰি ওয়াৰৰ লগত তাৰ পিছত এক মানে এক্সিডেন্ট গতিকে বেটেল ওয়াৰ এক্সিডেন্ট হলে কি হয় ইন প্ৰিপজিশন হয় গতিকে ইয়াৰ শুদ্ধ কোনটো হ'ব ইন প্ৰিপজিশন হ'ব তাৰ পিছত কৰম সিং ডাইড ডেজ বেটেল ওয়াৰ অৰ্থাৎ কৰম সিং যুদ্ধত মৃত্যু হৈছে ইয়াত বেটেল দিছে ওয়াৰ দিছে যিকোনো ওয়াৰো দিব পাৰে বেটেল দিব পাৰে মই দুটা দেখাই দিছো বা এক্সিডেন্টও দিব পাৰে গতিকে আমাৰ ইন বেক শব্দটো আমাৰ মনত থাকিলে কি হ'ব ইন হল এটা প্ৰিপজিশন ইন আৰু বেটেল ওয়াৰ এক্সিডেন্ট হলে কি হ'ব ইন প্ৰিপজিশন ইউজ হ'ব গতিকে এটো হৈ গল তাৰ পিছৰ শেষৰ কোৱেশ্চন হি ডাইড ডেজ ওভাৰ ইটিং ওভাৰ ড্ৰিংকিং বা ওভাৰ ফুডিং অৰ্থাৎ কি হয় চাওক ওভাৰ ইটিং এটা কি কৈছিলো যে ফ্ৰম কেতিয়া ব্যৱহাৰ হ'ব যে যিকোনো ওভাৰডোজ যিকোনো ওভাৰডোজ খালে কি হয় ফ্ৰম প্ৰিপজিশন হয় স্যার ওভাৰ ইটিং টু ওভাৰডোজ হৈছে ওভাৰ ড্ৰিংকিং ওভাৰডোজ ওভাৰ ফুডিং টু ওভাৰডোজ গতিকে ইয়াত কি প্ৰিপজিশন হ'ব ফ্ৰম প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব গতিকে এইখিনি আছিল আপোনালোকৰ ডাই ভাৰ্বৰ লগত কিছুমান প্ৰিপজিশন আৰু সেই প্ৰিপজিশন এটা ট্ৰিক্সৰ জৰিয়তে আমি শিকিলো কেনেকৈ ব্যৱহাৰ কৰিম আৰু 1 সেকেন্ডত উত্তৰ কৰিব পাৰিম মই ভাবো বাই প্ৰিপজিশন ৰিলেটেড বাই ভাৰ্ব ৰিলেটেড যিকোনো প্ৰিপজিশন আপোনালোকে এই ট্ৰিক্সৰ জৰিয়তে কৰিব পাৰিব ইয়াৰ পিছত মই আপোনালোকক টেন্সৰ এটা ভিডিও লৈ আহিম আৰু আপোনালোকক অতি কম সময়ৰ ভিতৰত 3 ঘণ্টাৰ বা 2 মাহৰ এটা কোৰ্স মই অতি কম সময়ৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আপোনালোকৰ গ্ৰামাৰৰ কিছুমান ইম্পৰ্টেন্ট টপিকস মই লৈ আহিম গতিকে আপোনালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি লব